এক করুণ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এই করুণ ঘটনাটো কইনাক থবলৈ গৈ উভতি আহি মৃত্যু হৈছে কন্যাৰ ভাতৃৰ নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা দলঙৰ পৰা নৈত বাগৰি পৰে বাহনখন আৰু বাহনৰ ভিতৰতে আবদ্ধ হৈ যুৱকজনৰ মৃত্যু হৈছে মৃত যুৱকজনৰ নাম হৈছে ঈশান গগৈ হৈছে কন্যাৰ ভাতৃ বিয়াৰ কইনাত হৈ উভতি অহাৰ পথতেই সংঘটিত হৈছে পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে কন্যাৰ ভাতৃ ঈশান গগৈ বহু সময় ধৰি বাহনখনতে আবদ্ধ হৈ আছিল প্ৰায় ৩-৪ ঘণ্টা ধৰি বাহনখনত আবদ্ধ হৈ আছিল আৰু বাহনখনৰ ভিতৰৰ পৰাই পিতৃক ফোন কৰি জনাইছিল ঈশানে ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে পিছত SDRF আৰু আৰক্ষীৰ দলে উদ্ধাৰ কৰিছে বাহনখন সংকটজনক অৱস্থাত আন 4জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঈশানৰ লগতে আছিল আন 4জন লোক কিন্তু ইতিমধ্যে তেওঁলোকক ৰক্ষা কৰিবলৈ সক্ষম হৈছে যদিও ঈশান গগৈ মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে দলংখনৰ সমীপত পথ বহলীকৰণৰ কাম চলি আছিল নিৰ্মাণ পথত নাছিল কোনো ধৰণৰ সাংকেতিক চিহ্ন যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে পুনৰ এবাৰ ঠিকাদাৰৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন ছাত্ৰই